কলাইগাঁৱত কৰ্কট ৰোগৰ সজাগতা সভা দিনজোৰা কাৰ্যসূচীৰে কৰ্কট ৰোগৰ সজাগতা সভা আৰু প্ৰাথমিক স্বাস্থ্য পৰীক্ষা সোমবাৰে কলাইগাঁৱত কৰ্কট ৰোগৰ সজাগতা সম্পৰ্কে দিনজোৰা কাৰ্যসূচীৰে এক সজাগতা সভা অনুষ্ঠিত হয়। দৰং কৰ্কট ৰোগ সজাগতা কেন্দ্ৰৰ সহযোগত কলাইগাঁও গাঁওৰক্ষী বাহিনীৰ কাৰ্যালয়ত কলাইগাঁও আৰক্ষী থানাৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে কৰ্কট ৰোগৰ সম্ভাৱনা সম্পৰ্কে সজাগতা সভাখন অনুষ্ঠিত হয়। ভেৰগাঁও মহকুমা আৰক্ষী বিষয়া দুৰ্গা কিংকৰ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা কৰ্কট সজাগতা সভাখনত অঞ্চলটোৰ প্ৰায় 2 শতাধিক লোকে অংশগ্ৰহণ কৰে। কৰ্কট ৰোগৰ লক্ষণ, সাৱধানতা, সজাগতাৰ ওপৰত কৰ্কট ৰোগত আক্ৰান্ত ৰোগীক সহায় সহযোগ কৰিব পাৰি এই সম্পৰ্কে অৱগত কৰে দৰং কৰ্কট কেন্দ্ৰৰ চিকিৎসক ডাক্তৰ দীনেশ চন্দ্ৰ গোস্বামীয়ে। তদুপৰি দৰং কৰ্কট কেন্দ্ৰত উপলব্ধ চিকিৎসা সেৱাসমূহৰ বিষয়ে অৱগত কৰে দৰং কৰ্কট কেন্দ্ৰৰ ৰোগী সমন্বয়ক নিৰঞ্জন শইকীয়াই। প্ৰায় 2 শতাধিক ব্যক্তি উপস্থিত থকা উক্ত কেন্সাৰ সজাগতা সভাখনত দৰং কৰ্কট কেন্দ্ৰৰ নাৰ্ছিং অফিচাৰ নয়না শৰ্মা, জিএনএম নাৰ্ছ দীক্ষা চহৰীয়া আৰু চিকিৎসকৰ লগতে দৰং কৰ্কট কেন্দ্ৰৰ পৰা অহা স্বাস্থ্য কৰ্মীসকলে উপস্থিত লোকসকলক বিনামূলীয়াভাৱে কেন্সাৰ স্ক্ৰিনিং, প্ৰাথমিক স্বাস্থ্য পৰীক্ষাৰ লগতে প্ৰেছাৰ, ছুগাৰ আদি পৰীক্ষা কৰা হয়। আজি অনুষ্ঠিত হোৱা কৰ্কট সজাগতা সভাত উপস্থিত থাকে কলাইগাঁও আৰক্ষী থানাৰ গাঁওৰক্ষী বিষয়া জীৱন মাৰাক, মৌজাদাৰ কমল প্ৰসাদ শৰ্মা, কলাইগাঁও থানাৰ নাগৰিক কমিটিৰ সভাপতি বাবুল দেৱনাথ, গাঁওৰক্ষী বাহিনীৰ সম্পাদক ইক্ৰামুল হক, সাংবাদিক টংকেশ্বৰ বৰুৱা, গাঁওৰক্ষী বাহিনীৰ সদস্য উমেশ শইকীয়া আদি বিভিন্ন বিশিষ্ট লোকসকল উপস্থিত থাকে। কেন্সাৰৰ পৰা সাৱধানতা আৰু সজাগ হ'বৰ কাৰণে আমি ইয়াত এখন সজাগতা সভাৰ জৰিয়তে তেখেতসকলক অৱগত কৰোঁ আৰু আমাৰ দৰং কৰ্কট কেন্দ্ৰত যি চিকিৎসা সেৱাসমূহ উপলব্ধ আছে এই উপলব্ধসমূহৰ বিষয়ে অৱগত কৰোঁ। যিহেতু দৰং আৰু ওদালগুৰিৰ একমাত্ৰ কৰ্কট কেন্দ্ৰ মঙলদৈ চিভিলৰ নিচেই গাত লাগি আছে, এই দৰং আৰু ওদালগুৰিৰ যিসকল ৰোগীয়ে তাত উন্নত মানদণ্ডৰ চিকিৎসা গ্ৰহণ কৰিব পাৰিব তাৰ বিষয়ে অৱগত কৰোঁ। আমাৰ দৰং কৰ্কট কেন্দ্ৰৰ অভিজ্ঞ চিকিৎসক আছে, উন্নত মানদণ্ডৰ চিকিৎসা সেৱাসমূহ উপলব্ধ আছে। কেমোথেৰাপি, ৰেডিয়েশ্যন থেৰাপি হয় আৰু নন কেঞ্চাৰ যিসকল কেঞ্চাৰ ৰোগীৰ অন্য ৰোগীসকলৰ MRI, CT স্কেন, মেমোগ্ৰাফি, আল্ট্ৰাচাউণ্ড আৰু টেষ্ট পৰীক্ষাসমূহ কম খৰচত উপলব্ধ। সেই সেৱাসমূহৰ বিষয়েও আজি ইয়াত উপস্থিত থকা লোকসকলক আমি অৱগত কৰোঁ। আমাৰ দৰং আৰু ওদালগুৰিত বিভিন্ন আৰক্ষী থানাসমূহত আমি কেঞ্চাৰ স্ক্ৰিনিং আৰু বিভিন্ন গাঁওসমূহত NGO, ক্লাব আৰু মহিলা সমিতিৰ জৰিয়তে আমি কেঞ্চাৰ সজাগতা বা কেঞ্চাৰ স্ক্ৰিনিং কৰি আহিছোঁ। তাৰেও আজি এই কলাইগাঁও আৰক্ষী থানাত এইটো এটা অন্যতম কাৰ্যসূচী আৰু ইয়াত উপস্থিত থকা আটাইলৈ আমি দৰং কৰ্কট কেন্দ্ৰৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, কলাইগাঁও লাইভ।